যদি কেব চালকে বন্ধ কৰি দিয়ে, হিমন্ত বিশ্ব শৰ্মাই এবাৰো নকয় খুলি দিয়ক। অচিনাকিৰ লগত যদি চিনাকিসকলে আন্দোলন কৰে, কৰিব, এইটো মোৰ দুখ নহয়। 6 দিন কৰিব, 7 দিন কৰিব, 8 দিন কৰিব, 10 দিন কৰিব, এনেতো অসম বন্ধ হলে 2-4 দিন বন্ধ হৈ থাকে। অচিনাকি লোকসকলৰ বিৰুদ্ধে এখন কঠোৰ চৰকাৰ। যিটো মই সঁচা কথা কৈছো, এইটো সঁচা কথাতে থাকিব। প্ৰতিবাদ কৰিব পাৰে, মোৰ কোনো আপত্তি নাই। 2-4 দিন গাড়ী চলোৱা বন্ধ কৰি দিওঁ, হিচাপ নিকাচ মোৰ কাৰ্যকালতে হ'ব লাগিব। যদি কেব চালকে বন্ধ কৰি দিয়ে, হিমন্ত বিশ্ব শৰ্মাই এবাৰো নকয় খুলি দিয়ক। এনেতো অসম বন্ধ হলে 2-4 দিন বন্ধ হৈ থাকে। গতিকে যিটো মই সঁচা কথা কৈছো, এইটো সঁচা কথাতে থাকিব। আৰু মই কাক কৈছো? অচিনাকি লোকৰ কাৰণে কৈছো। যদি চিনাকি লোকসকলে নিজে গাত পাতি লয়, সেইটো মোৰ দুখ নহয়। মই কৈছো যে উবেৰৰ গাড়ী চলোৱা অচিনাকি ড্ৰাইভাৰ, চিনাকি খিনিকতো মই কোৱা নাই। গতিকে অচিনাকিৰ লগত যদি চিনাকিসকলে আন্দোলন কৰে, কৰিব, 6 দিন কৰিব, 7 দিন কৰিব, 8 দিন কৰিব, 10 দিন কৰিব। কিন্তু এইখন চৰকাৰ অচিনাকি লোকসকলৰ বিৰুদ্ধে এখন কঠোৰ চৰকাৰ।